ভিত্তিত তেওঁলোকে যদি দেশ চলাব বিচাৰিছে জনশক্তিৰ ভিত্তিত যদি দেশ চলাব বিচাৰিছে তেতিয়াহ'লে আমি কওঁ তেওঁলোকক যে আপোনালোকক দেশ চলাবলৈ কোনেও দিয়া নাই এই ধৰণে সংবিধান অৱমাননা কৰি আপোনালোকে সুপ্ৰভাত স্বাগতম জনাইছোঁ সকলোকে মোৰ আজি অন্য এটা নতুন ভিডিঅ'লৈ আৰু আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ একদম ওপৰৰ পৰা আৰু আহি আছোঁ মই এতিয়া মিটিং এখনত আৰু আপোনালোকে ভাবিব এজনীয়েনো এইটো কি পিন্ধি গৈছে মিটিঙত কিন্তু সেইটো কথা নহয় মই কাপোৰ চেণ্ডেল চব লৈ আহিছোঁ আৰু এটা ড্ৰেছ বেলেগ পিন্ধি আহিছোঁ যিহেতু মোৰ বান্ধৱী এজনীৰ ঘৰত মানে কাপোৰখিনি চেঞ্জ কৰি ল'ম যিহেতু মিটিঙত গ'লে চাদৰ মেখেলা পিন্ধি যাব লাগিব নহয় জানো গতিকে তাতে চেঞ্জ কৰি ল'ম আহি আছোঁ এতিয়া বোকা পাইছোঁ আৰু কি ক'ব ৰাস্তা দেখিছে যি স্লিপ মাৰে মিটিং আছে 11টাৰ পৰা আৰু এতিয়া মই 9:30টাত নামিহে আছোঁ গতিকে কিমান কি হয় আৰু এইটো সময়তো অফিচ টাইম আৰু হেৰি হয় নহয় জানো জাম হয় আৰু আমাৰ মিটিং আছে মেঘদূত ভৱনত গতিকে গৈ থাকোঁ কি হয় আধা ৰাস্তাতে বাগৰি নপৰোঁ যদি পামগৈ আৰু এনে আৰু যদি বোকা চোকা লাগে আকৌ গুচি আহিব লাগিব সেইকাৰণে চেণ্ডেল হাতত আৰু কাপোৰ এয়া লৈ আহিছোঁ ৰাতিৰ পৰা বহুত বৰষুণ দি আছে মানে এতিয়ালৈকে 9:30লৈকে বৰষুণৰ কাৰণে কোনো মানে ওলাব নোৱাৰে আমাৰ ইয়াত আহি পাই গ'লোহি বান্ধৱীজনী ঘৰ আৰু ড্ৰেছ চাওক চেঞ্জ কৰি ল'লোঁ যিহেতু মিটিঙৰ কথা ন কৈছোঁৱেই মই গতিকে এতিয়া গৈ থাকোঁ আৰু ঘৰত ভাত খাই অহা নাছিলোঁ তাইৰ ঘৰতে ভাত খাই লৈছোঁ বইল ভাত বনাইছে আজি যিহেতু শনিবাৰ আৰু তেহেঁতে বোলে শাওণ মাহ আৰু এই গোটেই মাহটো বোলে এনেকৈয়ে খাব গতিকে ইয়াতে ভাতকেইটা খাই লৈ এতিয়া গৈ থাকোঁ আমাৰ ইয়াত বৰষুণ দিলে গতি চাওক ঘৰৰ ভিতৰতে কাপোৰ কেনেকৈ মেলি থ'ব লাগে দেখিছে আৰু এয়া বান্ধৱীজনী আহি পাই গ'লোহি মিটিং আৰু আমাৰ এই নাৰ্চাৰীৰ ওচৰতে আছে নাৰ্চাৰী নহয় বাৰু এইবিলাক দোকানবিলাকে কোৰ্টৰ ওচৰত এয়া চব মানুহ গোট খাইছে কিন্তু মিটিং নহয় আন্দোলনহে এয়া চব নাগৰিকত্ব দিবৰ কাৰণে যোজনা চলাই আছে গতিকে এটা কথা স্পষ্ট যে নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে আচলতে বাংলাদেশ পাকিস্তান আৰু আফগানিস্তানৰ পৰা লাখে লাখে অবৈধ বিদেশী অসমত সংস্থাপন দিব খুজিছে সেইটো স্পষ্ট ধৰ্মৰ নামত তেওঁলোকে নাগৰিকত্ব দিব খুজিছে আৰু সেই কথা আমি কোনো গণতান্ত্ৰিক মানুহে সমৰ্থন কৰিবই নোৱাৰোঁ ধৰ্মৰ ভিত্তিত কোনো পৃথিৱীৰ কোনো দেশত আচলতে নাগৰিকত্ব দিয়াৰ নিয়ম নাই আৰু হিমন্ত বিশ্ব শৰ্মাই ৰাজনৈতিক আচলতে ভেটি সুৰক্ষিত কৰিবৰ কাৰণে হিন্দু বাংলাদেশীক অসমক আচলতে ৰঙা দল চাপাই দিছে অসম আচলতে বিদেশীৰ স্বৰ্ণীয় পথাৰ নহয় সেইটো আমি বাৰম্বাৰ কৈ আছোঁ আৰু কোনো যুক্তিতে আমি আগবাঢ়িছে ইয়াত আমি তৎকালীন বন্ধ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ যে এই আইন এইখন যিহেতু সাম্প্ৰদায়িক আচলতে ভাবিছিলোঁ আমি মিটিং বুলি মিটিং নহয় আমাৰ এখন সময় সকলো কমিটিবিলাকৰ কাৰ বিৰোধী কমিটিবিলাকৰ মানে আন্দোলন এটা আছিলে সেয়েহে আৰু এনেকুৱা মানে বতৰটো বেয়া হ'ল বতৰৰ কাৰণে মানুহ ইমান হ'ব নোৱাৰিলে আহি আছে উত্তৰ পৰা উত্তৰ নহয় উত্তৰ পৰা আহি আছে কিন্তু হ'লেও বৰষুণে বাধা দিলে এইবিলাক মানুহ আহি আছে মিটিং ভাঙি কৰি আহি পেলাই পালোহি ফেঞ্চি বজাৰ আৰু ফেঞ্চি বজাৰত আহিলোঁ মছজিদ গলিত আৰু এখন মাৰ্কেট চেণ্ডেলৰ শ্বপ অকল চেণ্ডেল বুলিয়ে নহয় বেগ চেগো পায় আপুনি কেনেকুৱা চেণ্ডেল লাগিব এখন আছে ফেঞ্চি বজাৰত মছজিদ গলি বুলি কয় তাত মানে 100 টকীয়াৰ পৰা আৰম্ভ আৰু
প্ৰায় কিন্তু আমাৰ অভিনেতা অভিনেত্ৰীবিলাকে ইয়াৰ পৰাই মানে অভিনয় কৰিবৰ কাৰণে চেণ্ডেলবিলাক লৈ যায়। চাওক এবাৰ আহিলোঁ বেগৰ দোকানলৈ, চাওক একেলগে মানে আমি বাৰু কম বদমাচি মানুহে আহিছোঁ এঠাইত আৰু পালোহি এঠাইত, যাবগৈ লাগে মিটিং থাকিলে গুচি যাবগৈ লাগে, কিন্তু নাই আমি আহিছোঁ এই ইয়াত ফেঞ্চিত ইটো সিটো কিনিবৰ কাৰণে। মানে মই কিনা কথা নাই, তেওঁহে কিনা কথা আছিলে, যিহেতু আপোনালোকে জানি এইকেইদিন মই আহিয়ে আছোঁ বজাৰত, হ'লেও তাই লগ ধৰিলে যেতিয়া আকৌ আহি গ'লোঁ, চাৰিও ভাল লাগে নহয় জানো, সেইকাৰণে আহিলোঁ। আইবু কাজল এবাৰ লগৰজনীৰ সৈতে আহিলোঁ ফুট ল'বলৈ, কাপোৰ নহয় এইবাৰ ফুট, ক্লিপ, সেন্দুৰ, কাজল সেয়া, আৰু সোমাইছোঁ এখন দোকানত। চাওক সেয়া হ'লচেল দোকান, এইবিলাক চাওক চব এইবিলাক এই চুলিত মাৰে যে ক্লিপবিলাক, ডিজাইন ডিজাইন কি ধুনীয়া, আৰু এইকেইটা ডিজাইন চাওকচোন ইমান ধুনীয়া লাগিছে। এই দীঘল চুলিৰ কাৰণে ভাল, আৰু আমাৰ নিচিনা এইবিলাক কম চুলিৰ কাৰণে এইখিনি ঠিক নহয়। আৰু কিনিলে এইখিনি সেন্দুৰ, কাজল, আৰু কি ল'লা? অঁ পিনো লৈছা, ফুট লৈছে, বহি গৈছে। এইয়া চাওক ফেঞ্চি বজাৰৰ গাতে লাগি আছে ব্ৰহ্মপুত্ৰ, আৰু এইখিনি এয়া সূতাপুতি আছে, আৰু এইখন এইয়া উমানন্দৰ পৰা আহি আছে। আৰু এইটো ফেৰীঘাট বনাইছে, এইটো ফেৰীঘাট। আহি পাই গ'লোহি বান্ধৱীজনীৰ ঘৰ, আৰু ইয়াতে কাপোৰখিনি চেঞ্জ কৰি তাই কুলাৰটো লগাই দিছে, আৰু এইখিনিতে মই বহি আছোঁ। ইমান ভাগৰ লাগিছে, আৰু গোটেই ফেঞ্চি বজাৰখন ঘূৰিছোঁ, কিন্তু আপোনালোকে ফেঞ্চি বজাৰখন দেখাই থাকিলে ক'ব নহয় এইজনী অকল তালৈকে গৈ থাকে বুলি। মানে য'ত আমাৰ মিটিং হৈছে মেঘদূত ভৱন, তাৰ ওচৰতে ফেঞ্চি বজাৰ, আৰু আমাৰ মোৰ লগৰীজনীৰ মানে হেৰি আছে, দোকান আছে, সেইকাৰণে দোকানৰ বজাৰ কেইটামানো কৰিব লাগে, আৰু মইতো ভালেই পাওঁ বজাৰ কৰিবলৈ গ'লে, গতিকে সেই তাতে ঘূৰি পকি আহি এইমাত্ৰ ঘৰ পালোহি। আৰু এতিয়া ইয়াতে কাপোৰখিনি সলাই এতিয়া ঘৰলৈ গৈ থাকিম আৰু আকৌ ওপৰলৈ। কাপোৰৰ দম চোৱা, মোবাইল চাই আছে, আৰু ইফালে চাহ বনাইছে, মানে চাহ একাপ খাই পেলাই যাওঁ, এইফালে চাহ বনাই আছে। বৰষুণ দিলে এয়াই গতি হয়। ইহঁতৰ ৰুমটো যে দেখাইছোঁ, আচলতে ৰুমটো ইহঁত ভাড়া ৰুমতহে আছে, গম পাইছেনে? বহুত মানে দুখ লগা কথা, ইহঁতৰ বৰ ধুনীয়া ঘৰ বনাইছিলে মেগজিনত, কিন্তু ঘৰটো ভাঙি পেলালে। 7-8টামান ৰুমৰ আছিলে, আৰু বিল্ডিঙৰ প্ৰভিজনতে বনাইছিলে মানে, কিন্তু ঘৰটো ভাঙি পেলালে, আৰু এতিয়া ঘৰ ভঙাৰ কাৰণে ইয়াত ভাড়াত থাকিবলগীয়া হৈছে। আমাৰ ওচৰতে মানে পাহাৰত নাথাকে, আমাৰ তাৰপৰা তলত একদম প্ৰতীক্ষাৰ ফ্ৰণ্টে ইহঁত এতিয়া ভাড়াত আছে। সেইটো কাৰণে মনটো বেয়া লাগিছে, আৰু এতিয়া এটা ৰুমতে থাকিবলগীয়া হৈছে। এতিয়া কি কৰে আৰু ভগৱান জানে, চৰকাৰে। আহি পাই গ'লোহি ঘৰ, আৰু ঘৰ পায়ে ধুনীয়াকৈ গা পা ধুই ভাত পানী খাই ভাবিছোঁ বোলো ভিডিঅ'টো সামৰি লওঁ, সেইটো কাৰণে মানে ধুনীয়াকৈ বহি লৈছোঁ আজৰি হৈ। কি জানেনে, আমাৰ কি হৈছে, আপোনালোকৰ কেনেকুৱা নাজানো, আমাৰ আজি 10 দিন হৈছে ৰিচাৰ্জ কৰিছিলে 1000 টকা, কিন্তু 10 দিনত 1000 টকা শেষ হৈ থাকিলে। আৰু আগতে কিন্তু আমাৰ ইমান কিবা কিবি চলাওঁ যদিনো ধৰক মানে মাহত 700 বা 800 টকা আহে, কিন্তু এতিয়া যেতিয়াৰ পৰা স্মাৰ্ট মিটাৰটো লগালোঁ তেতিয়াৰ পৰাই আমাৰ মানে 1500, 1600 এনেকৈ আহি আছিলে। সিদিনাখনৰ পৰা কি হৈছে,
মই যেহেতু সিদিনাখন যে কোচবিহাৰ গৈছিলোঁ তেতিয়া 1000 টকা ভৰাইছে আৰু সেই 1000 টকাটো আজি শেষ হ'লেই মানে 10 দিনত 1000 টকা শেষ তেনেকৈ হ'লে দেখোন মানে মাহত 3000 টকাই যাব এতিয়া আপোনালোকৰ কেনেকুৱা নাজানো এতিয়া সেইটো কাৰণে মানুহজনে কৈছিলে কি অফিচত যা অফিচত গৈ হেৰি কৰগে তাৰপিছতে মই ক'লো কি এতিয়া শনিবাৰ আৰু এফালৰ পৰা মই ভাগৰতো আহিছোঁ ন মানে বৰষুণ যিহেতু আজি গুৱাহাটীত আমাৰ বৰষুণ দি আছে বুকাই চুকাই এখন লেটি পেটি আৰু ভাগৰো লাগিছে সেইটো কাৰণে মানে আজি নাযাওঁ দিয়া একে সোমবাৰেহে যাম কাইলৈ যিহেতু দেওবাৰে হ'ল সেইটো কাৰণে মানে বৰ চিন্তা লাগে এতিয়া কোনো এটা বস্তু নহলেও নহয় হলেওহে আপদ আৰু এতিয়ানো বিলটোৰ কাৰণে আপোনাৰ কোনটো বস্তু মানে অলাগতিয়াল কওকচোন সকলোবিলাকটো লাগতিয়ালে আৰু আমাৰ এনেকুৱা নহয় যে সুইচবিলাক মানে দবাই থৈছোঁ সেইটোও নহয় মই পুৰা নজৰ দি থাকোঁ আমাৰ এহেতৰ ৰুমতো মই কিজানি সুইচবিলাক মানে অন কৰি থোৱা আছে সেইটো পুৰা চকু দিওঁ তেনেকুৱা আছিলে এতিয়া বা কি হৈছে নাজানো আৰু 1000 টকা আহে 10 দিনতে আৰু আজি মোৰ মনটো মানে মোৰ বান্ধৱীজনীৰ ঘৰত যেতিয়া মই বহি আছিলোঁ মোৰ মনটো বহুত ভাল লাগিছে মোৰ বহুত মৰমৰ এগৰাকী বান্ধৱী আছিলে আমাৰ নগাঁও পুৰণি গুদামত তাৰপিছত তেওঁ আজি বহুত দিনৰ মূৰত মানে মাজতে কথা বতৰা পতাপতি হৈছিলে মানে আৰু বিশেষ নাই আগতে কিন্তু প্ৰায় কথা বতৰা পতা হয় কিন্তু তাইও যিহেতু অসুস্থ ময়ো অসুস্থ সেইটো কাৰণে ইমান মানে হেৰি নকৰা হ'লো আৰু ফোনতো নাপাওঁ ফোন চোন কৰি থাকিলেও মানে কিবা এটা লাগে ন ফোনত বেছি কথা পাতি থাকিলেও হেৰি বেয়া বুলি কয় সেইটো কাৰণে ফোন চোন কৰা কৰি হোৱা নাছিলে আৰু আজি দুইজনীয়ে মানে কথা পাতি বহুত সময় কথা পাতিলোঁ আৰু মনটো মোৰ বহুত ভাল লাগিছে আৰু অতি সোনকালে তাইৰ ঘৰত যাম আৰু এৰাতি বা দুৰাতি থাকি আহিম আৰু যিহেতু তাইৰ ল'ৰাটো এবাৰ মানে হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিব আৰু অহাবাৰ গতিকে তাকো দেখা নাই বাবুটোক ফেচবুকতে যি দেখা দেখি হৈ আছে সেইটো কাৰণে মনটো মোৰ বহুত ভাল লাগিছে আৰু সকলোৰে মংগল কামনা কৰি আজিলৈ মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায় তেন্তে হ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু পাৰিলে ছাবস্ক্ৰাইব কৰিব আজিলৈ বাই বাই